মুছলমান জনসংখ্যা 12%ৰ পৰা 40%লৈ বৃদ্ধি হোৱাত জগৰীয়া কোন হ'ব পাৰে? নিশ্চয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কেনেকৈ? তেতিয়াহ'লে মনোযোগ দিয়ক এই ভিডিঅ'টো। চাওক বন্ধুসকল, যদি 1950 চনৰ পৰা মুছলমান জনসংখ্যা বাঢ়িলে অনুপ্ৰৱেশ ঘটিছে, তাৰ বিফলতাৰ বাবে দায়ী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কাৰণ তেওঁ আটাইতকৈ দীঘলীয়া সময় অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী আছিল, য'ত সীমান্ত চিল কৰাৰ কথা আছে। সীমান্ত চিল নকৰাৰ কাৰণে বিদেশী সোমালে, যাৰ কাৰণে জনসংখ্যা বাঢ়িছে আজি। আৰু মুছলমান জনসংখ্যা বৃদ্ধি হোৱাৰ কথা কৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। জনসংখ্যা নিয়ন্ত্ৰণ কৰিম বুলি তেওঁ ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছিল। তেওঁ আইন এখন আনি বিধানসভাত উত্থাপনো কৰিছিল, কিন্তু সেই আইনখন আজিলৈকে কাৰ্যকৰী কৰা নাই বা কাৰ্যকৰী কৰিবৰ বাবে কোনো ব্যৱস্থাও গ্ৰহণ কৰা নাই। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া না জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰিছে, না বাংলাদেশীৰ আগ্ৰাসন বন্ধ কৰিব পাৰিছে। তাৰ কাৰণে দায়ী হৈছে তেওঁ নিজেই। যোৱা 3 বছৰ ধৰি তেওঁ মুখ্যমন্ত্ৰী আছে, 5 বছৰ ধৰি বিজেপিৰ চৰকাৰ আছে। এটা সময়ত দিল্লীত বিজেপিৰ চৰকাৰো আছিল ভাজপাই আদৰণি দিনত। স্বাস্থ্যমন্ত্ৰী জনসংখ্যাৰ কথা কৈ আছে, জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পৰা নাই। গতিকে তাৰ আগতেই আছিল হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ মন্ত্ৰী। সমগ্ৰ দায়ী ল'ব লাগিব তেওঁৰ নিজৰেই। এই জনসংখ্যা যদি বাঢ়িলে তাৰো দায়ী হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যেতিয়া নিজৰ দায়িত্ব পূৰণ কৰিব নোৱাৰে, দায়িত্ব ভাৰ পাহৰি যায়, তেতিয়া দুৰ্বল মানুহৰ বক্তব্য কি হয় আপোনালোকে কমেণ্ট বক্সৰ জৰিয়তে কমেণ্ট কৰক। বক্তব্য হ'ব বয় ভাবুকি খোৱা। যদি ৰাজনৈতিক বুলি নহয় ভাবে, ইয়াৰ লগতেও কৈছে ইয়াকে ৰাজনৈতিক বুলি নাভাবে। যদি ৰাজনৈতিক বুলি নাভাবে তেতিয়া এয়া হ'ব তেওঁৰ জীৱনৰ ভাবুকি বুলি কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যদি জীৱনৰ ভাবুকি বুলি কৈছে, তেতিয়াও জন্ম নিয়ন্ত্ৰণৰ দায়িত্ব আকৌ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত দায়িত্ব ভাৰ তেওঁ নিজেই ল'ব লাগিব। এই দায়িত্ব বিফলতাৰ দায়িত্ব তেওঁ নিজৰ আৰু অসমৰ মানুহৰ প্ৰতি যদি ভাবুকি সৃষ্টি কৰিছে, সেই অন্যতম মানুহজনেই হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। লুৰিণজ্যোতি গগৈয়ে প্ৰত্যুত্তৰ দিছে হিমন্ত বিশ্ব শৰ্মাক। প্ৰিয় ভাই বন্ধুসকল, যদি আপোনালোকে ইউটিউবত চাই আছে, চেনেলটোক এটা ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যদি ফেচবুকত চাই আছে, নতুন পেজ বা নতুন চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰক, ছাপোৰ্ট কৰি ৰাখক। আৰু যদি আপোনালোকৰ মন্তব্য দিবলৈ আছে, তেতিয়াহ'লে কমেণ্ট বক্সৰ জৰিয়তে আপোনালোকৰ বহুমূলীয়া মন্তব্যখিনি উপস্থাপন কৰক কমেণ্ট বক্সৰ জৰিয়তে। কাৰণ কমেণ্ট বক্স ফ্ৰী। আৰু ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি সমগ্ৰ অসমৰ মানুহক দেখুৱাই দিয়ক যে আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ সংখ্যা গৰিষ্ঠ মানুহক বুৰ্বক সজাই ভোট বেংক সজাই আছে। এয়া